নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 5 জুলাই আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ ৰাজ্যৰ বান পৰিস্থিতিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত বানপীড়িতক বানৰ মাজতে দিয়া হ'ব সাহায্য ক্ষতিগ্ৰস্তৰ হিচাপ লোৱাৰ বাবে দিয়া হৈছে মন্ত্ৰীসকলক দায়িত্ব আৰু প্ৰতিখন জিলাতেই বান পৰিস্থিতিৰ তদাৰক কৰিব মন্ত্ৰীয়ে আৰু বানত ক্ষতিগ্ৰস্ত হোৱাসকলৰ হিচাপ উলিওৱাৰ নিৰ্দেশ দিয়া হৈছে ইতিমধ্যে আৰু ৰাজ্যৰ 28খন জিলা এতিয়া বানৰ কবলত পৰিছে বানত ক্ষতিগ্ৰস্ত জিলাসমূহৰ তদাৰকৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰীসকলৰ হাতত আৰু তেওঁলোকে তদাৰক কৰিব বিভিন্ন ৰাজ্য ডিব্ৰুগড় তিনিচুকীয়া জিলাত মন্ত্ৰী ৰঞ্জিত দাসে তদাৰক কৰিব চৰাইদেউত যোগেন মোহনে কৰিব তদাৰক লগতে শিৱসাগৰ আৰু যোৰহাট জিলাত মন্ত্ৰী বিমল বৰাই কৰিব তদাৰক আৰু ধেমাজি লখিমপুৰত ৰণোজ পেগুৱে কৰিব তদাৰক লগতে বিশ্বনাথ শোণিতপুৰ দৰং জিলাত মন্ত্ৰী পীযুষ হাজৰিকাই কৰিব তদাৰক গোলাঘাটত অজন্তা নেওগে কৰিব তদাৰক লগতে নগাঁও আৰু মৰিগাঁও জিলাত মন্ত্ৰী অতুল বৰাই কৰিব তদাৰক আৰু মাজুলীত অহা 3 দিনৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰিব তদাৰক লগতে ওদালগুৰিত নন্দিতা গাৰ্লছাই তদাৰক কৰিব আৰু বৰাক উপত্যকাত মন্ত্ৰীসভাৰ দল ভ্ৰমণ কৰিব কাইলৈ মাজুলী আৰু ডিব্ৰুগড় জিলাৰ বান পৰ্যবেক্ষণ কৰিব মুখ্যমন্ত্ৰীয়ে আৰু ক্ষতিগ্ৰস্ত হোৱা সকলো বিদ্যালয় অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব আৰু বানপীড়িত লৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে গ্ৰহণ কৰিছে এই দ্ৰুত পদক্ষেপ আৰু ৰাজ্যৰ বান পৰিস্থিতিক লৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ এই ডাঙৰ ঘোষণা এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো 15 টকা আহিব আপোনাৰ বিদ্যুতৰ বিল কেনেকৈ লাভ কৰিব এই সুবিধা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা পূৰ্বে যদি আপোনাৰ বিল আহিছিল 100 টকা এতিয়া আহিব 15 টকা আৰু 85% হ্ৰাস পাব আপোনাৰ বিদ্যুতৰ বিল বিনামূলীয়া বিদ্যুতক লৈ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আৰু প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী যোজনাৰ অধীনত লাভ কৰিব আপুনি বিনামূলীয়া বিদ্যুৎ আৰু প্ৰতিটো ঘৰৰ ছাদত লগোৱা হ'ব সোলাৰ পেনেল লগাবলৈ চৰকাৰে দিব আপোনাক 1,30,000 টকাৰ ৰাজ সাহায্য যাৰ জৰিয়তে আপুনি উৎপাদন কৰিব পাৰিব বিদ্যুৎ ইতিমধ্যে 2 লাখ লোকে বিনামূলীয়া বিদ্যুতৰ বাবে কৰিছে আবেদন আৰু এই সোলাৰ পেনেল লগোৱাৰ পিছতে ৰাহি হ'ব 85% বিদ্যুতৰ বিল আৰু পূৰ্বে যদি বিল আহিছিল আপোনাৰ 100 টকা বৰ্তমান আহিব আপোনাৰ বিল 15 টকা আৰু 85% হ্ৰাস পাব আপোনাৰ বিদ্যুতৰ বিল আৰু বিনামূলীয়া বিদ্যুতক লৈ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো সাৱধান অধিক ভয়াৱহ হ'ব বান পৰিস্থিতি বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতা অহা 8 জুলাইলৈ ৰাজ্যত অব্যাহত থাকিব প্ৰবল বৰষুণ আৰু জিলাই সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কেইবাখনো জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট লগতে কোকৰাঝাৰ বঙাইগাঁও বাক্সা চিৰাং বৰপেটা গোৱালপাৰাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে নলবাৰী তামোলপুৰ বজালী ওদালগুৰি শোণিতপুৰ বিশ্বনাথ নগাঁও লগতে মৰিগাঁও কামৰূপ মেট্ৰ কামৰূপ গ্ৰাম্য বিশ্বনাথ লখিমপুৰ মাজুলী ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট কাৰ্বি আংলং গোলাঘাট কৰিমগঞ্জ পশ্চিম কাৰ্বি আংলঙত হ'ব প্ৰচণ্ড বৰষুণ আৰু অসমৰ লগতে উত্তৰ পূবৰ অন্য ৰাজ্যসমূহতো বৰষুণ হোৱাৰ সম্ভাৱনা আৰু ৰাজ্যৰ 29খন জিলাত ইতিমধ্যে বানে লৈছে ভয়ংকৰ ৰূপ আৰু বানৰ কবলত পৰিছে অসমৰ প্ৰায় 1,62,000ৰো অধিক লোক লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ এতিয়া কৰা নাই নেকি আপুনি ই-KYC পৰীক্ষণ নকৰা সকলৰ বাবে চৰকাৰে দিছে এক সোণালী সুযোগ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বাধ্যতামূলক কৰা হৈছে ই-KYC পৰীক্ষণ নকৰিলে বিপদত পৰিব পাৰে বহু হিতাধিকাৰী আৰু ই-KYC পৰীক্ষণ নকৰা সকলৰ বাবে বৃদ্ধি কৰিছে পৰীক্ষণৰ সময়সীমা আৰু শীঘ্ৰে আপুনি সম্পূৰ্ণ কৰিব লাগিব ই-KYC পৰীক্ষণ যদিহে আপুনি ই-KYC পৰীক্ষণ নকৰে তেন্তে আপুনি লাভ নকৰিব ৰেচনৰ সামগ্ৰী ইয়াৰ লগতে খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিশেষ জাননী আৰু 7 জুলাই পৰ্যন্ত আপুনি কৰিব পাৰিব ই-KYC পৰীক্ষণ আৰু বহু লোকে এতিয়াও ই-KYC পৰীক্ষণ নকৰাৰ বাবে বৃদ্ধি কৰিছে অন্তিম সময়সীমা ৰাজ্য চৰকাৰে আৰু 28 জুনৰ পৰা
অহা 7 জুলাইলৈকে বৃদ্ধি কৰিছে ই-KYC পৰীক্ষণৰ সময়সীমা আৰু ই-KYCৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পৰীক্ষণ কাৰ্যসূচী আৰু ৰেচন কাৰ্ডৰ জৰিয়তে নিয়মীয়াকৈ বিনামূলীয়া চাউল পাবৰ বাবে শীঘ্ৰে কৰক ই-KYC পৰীক্ষণ আৰু আপুনি কেনেকৈ কৰিব ৰেচন কাৰ্ডৰ বাবে ই-KYC পৰীক্ষণ আমি সবিশেষ জনাই যাম যে আপুনি প্ৰথমে যাব লাগিব সুলভ মূল্যৰ দোকানলৈ আৰু সুলভ মূল্যৰ দোকানীজনীক আপুনি ক'ব লাগিব যে মোৰ ই-KYC সম্পূৰ্ণ কৰিব লাগিব তেনেহ'লে আপোনাৰ ই-KYC সম্পূৰ্ণ হৈ যাব